Hello everyone, অইন এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজিও আমি আসাম পুলিচৰ কনস্টেবল ABUB এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট মেথছৰ কোৱেশ্চন আলোচনা কৰিম। আমাৰ আজিৰ ক্লাছৰ 1 নম্বৰ কোৱেশ্চনটোত আছে 1 exponent 3 plus 2 exponent 3 plus 3 exponent 3 plus ইয়াতে গোটেইখিনি উমাই আছে তোমাৰ 5 exponent 3 plus এনেকে কন্টিনিউ কৰি আছে plus 9 exponent 3 plus 10 exponent 3 is equal to ইয়াৰ ভ্যালু কিমান হ'ব মানটো কিমান হ'ব নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে সৰু এটা ফৰ্মুলা মনৰ ৰাখিব লাগিব ওকে এই ফৰ্মুলাটো মনৰ ৰাখিব লাগিব কলৱে n আছে নহয় তাৰ পিছতে n plus 1 bracket close তাৰ পিছতে 2 all square গোটেইখিনি কৰিব লাগিব হৰ আৰু লবক গোটেইকেইটা স্কয়াৰ কৰিব লাগিব এতিয়া ইয়াতে যে মই n লিখিলো ইয়াতে আমাৰ n ইকুৱেল টু কি হ'ব 10 টোটাল নাম্বাৰটো কিমান হয় n 10 এক্সপোনেন্ট 3 লব না লাগে অনলি জাস্ট বেস 2 লব লাগে ওকে এতিয়া এই ফৰ্মুলাত আমি 10 ৰ জায়গাত কি কৰিম 10 টো পুট কৰি দিম এতিয়া চাবা দে এই ফৰ্মুলাৰ লগতে কৰাই দিছো ইয়াতে n আছে নহয় ইয়াতে মই ইয়াত কি লিখিম 10 লিখিলো তাৰ পাছতে সোৱা ইয়াত n plus 1 হল n ৰ মান কিমান 10 plus 1 ওকে তাৰ পিছতে ইয়াত কি আছে 2 এতিয়া সোৱা ফৰ্মুলাত কি আছে গোটেইখিনি কি হৈ আছে স্কয়াৰ হৈ আছে তেতিয়ালে আমি এইটুকু কি কৰিব লাগিব স্কয়াৰ কৰি দিব লাগিব এতিয়া সোৱা আমি 2 এৰে এইটু কাটিব পাৰো হয় নে নহয় 2 এৰে কাটিব পাৰো তাৰ মানে কেইবাৰ যাব 5 বাৰ এতিয়া আমি নেক্সট টাইম এনেকে নিলিখো আৰু 5 ইপালে ইনটু 10 plus 11 মানে এই দুটা প্লাস কৰিলো ডিভাইডেড বাই 1 নিলিখো আৰু ঠিক আছে এনেকে কি কৰিব না লাগে লিখিব না লাগে বহুত ষ্টুডেন্ট এনেকে লিখি দিয়ে সব ফ্ৰেকশন ফৰমেটৰ নাই আৰু 1 আছে মানে একো নাই আৰু ওকে তাৰ পিছতে ইয়াতে সোৱা ইয়াত কি আছে স্কয়াৰ আছে নাই স্কয়াৰ আছে ওকে ইয়াত কিমান হৈ গল তোমাৰ 55 whole square মানে ডাবল আছে 55 কেইটা আছে ডাবল আছে 55 into 55 ইকুৱেল কিমান হ'ব তোমাৰ 3025 পূৰণ কৰি চাবা কাৰেক্ট আনসাৰটো তোমাৰ কি হ'ব অপচন ডি টো আহিব ওকে সেকেন্ড কোৱেশ্চনটো কিন্তু এটা কথা দেই এটুক যদি শৰ্টকে কৰিব বিচাৰে নেকিও কৰিব পাৰিব ইয়াতে n ৰ মানটো গম পালা যে ইয়াতে 10 আছে তাৰ পিছত n plus 1 into ডাইৰেক্ট কি লিখিব পাৰিবা 11 লিখিবা তাৰ পিছত এটো ডাবল 2 হয়নে নহয় ইয়াটো লগত এটো কাটি দিলা কিমান হল 5 ইফালে ডাবল হল নে তাৰ মানে কিমান হ'ব 3025 आंसर হৈ যাব ওকে এতিয়া তাৰ পাছত চোৱা নেক্সট কোৱেশ্চনটো সেকেন্ডটো চোৱা সেকেন্ডটো সেম কিন্তু ইয়াত এক্সপোনেন্ট বা পাৱাৰ নাই ঠিক আছে সো যদি এক্সপোনেন্ট বা পাৱাৰ নাথাকে আগৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব কোনটি ইউজ কৰিম আমি n plus 1 divided by 2 কিন্তু ইয়াতে যেহেতু আমি এক্সপোনেন্ট বা পাৱাৰ নাই গুটেইখিনি অল মানে এনেকুৱা ধৰণৰ স্কয়াৰ বা কিবা কিউব পাৱাৰ নাই বা এক্সপোনেন্ট নাই সো এটো আমি সিম্পল এটো মেথড কৰিব লাগিব এটো স্কয়াৰ কৰিব না লাগে সো n বুলি আমি ইয়াটো কাক ধৰি লব লাগিব অল n ইকুৱেল টু তুমি কি ধৰিবা 100 সো ইয়াতে n ৰ মানত n ৰ জায়গাত কি বহাই দিয়া 100 টো পুট কৰি দিয়া 100 পালা অল ইনটু n ৰ মান কিমান n ৰ মানটো কিমান পালা 100 ইয়াত কি 100 plus 1 তাৰ মানে কিমান হ'ব 101 হ'ব নাই সো ডাইৰেক্ট লিখি দিয়া এইটো জায়গাত ডাইৰেক্ট কি লিখি দিম মই 101 বুজি পাইছাই সাগে n plus 1 মানে n to 100 plus 1 equal to 101 ওকে বুজি পাইছা নে এতিয়া তাৰ পিছতে ইয়াত কি আছে ফ্ৰেকশন 2 আছে ওয়ান তাৰ পিছত ইয়াৰ লগত ক্যান্সেল কৰা কিমান হ'ব তোমাৰ 50 হল নাই ইকুৱেল কিমান হ'ব 50 into তোমাৰ 101 এতিয়া হৰণ কৰা কেনেকৈ কৰিবা 101 into 5 কিমান থাকিব 505 এটা ইয়াত যে হইনো এটা বাৰি থাকিলে নহয় ইয়াত বহাই দিয়া 5050 কোনটো অপচন এটো 550
কাৰেক্ট এনসাৰ কোনটো হ'ব অপচন হেটো কাৰেক্ট এনসাৰ হয় আই থিংকস ক্লিয়াৰ অকলে বুজি পাইছে তাৰ পিছত হেটো কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো বিভিন্ন এক্সামত অহা কোৱেশ্চন হয় এটাতে বাৰ চিন বা বেনক্লাম চিন থাকে এটো অকমান বুজাই দিব লাগিব ধুনিয়াকে এইটো আমি পেকশন ফৰমেটত ভগ্নাংশ ফৰমেটত উলিয়াব লাগে এটা কথা মই ইয়াতে কৈ লৈছো হা যদি আমি এইটো উলিয়াব কওঁ যিকোনো সংখ্যাৰ বা নাম্বাৰৰ ওপৰত যদি এটাই বাৰ চিন থাকে তেতিয়ালে মই এইটো কি লিখিব পাৰো 3/9 ওকে যদি ডাবল দুটা সংখ্যাৰ ওপৰত যদি এনে ধৰণে থাকে অল 3 4 আৰু বাৰ চিনটো দুটা সংখ্যাৰ বা নাম্বাৰৰ ওপৰত আছে তেতিয়ালে কি লিখিবা 3 4 9 যদি তিনটাৰ লগত থাকে তেতিয়ালে 9 চাৰিটাৰ লগত থাকিলে 4টা 9 লিখিব লাগিব কিন্তু এই কথাটো চোৱা ইয়াতে চোৱা 9 ৰ ওপৰতে আছে কিন্তু 3 ৰ ওপৰত নাই হা 3 ৰ ওপৰত নাই চোৱা ওকে সো এনেকুৱা প্যাটাৰ্ণত যদি অকলে পাৰিলেতেন এনেকে 299 এনেকে দিয়ালে সবে উলিয়াব পাৰিলেতেন কিন্তু ইয়াত 3 ৰ ওপৰত কিছু নাই ভাৰ চিনটো নাই সো তাৰ কাৰণে এটা অকমান এটা আমি এনালাইসিস কৰিম প্ৰথমতে 2 সম্পূৰ্ণ অল নাম্বাৰ এটো পূৰ্ণ সংখ্যাৰ ওপৰত আছে ঠিক আছে তাক কি কৰিবা 2 লিখিবা দশমিকৰ জায়গাত কি লিখিবা প্লাস লিখি দিবা এতিয়া চোৱা ইয়াত টোটাল কিমান আছে 3 কিমান লিখিবা 99 ওকে কি লিখিবা 399 ইয়াতে লিখা 399 তাৰ পাছত চোৱা ইয়াত কিমান আছে কোনটো সংখ্যাৰ ওপৰত বাৰ চিন আছিল 3 এই 3 টো ইয়াৰ পৰা মাইনাস কৰিব লাগিব হল এতিয়া চোৱা কেইটা নাম্বাৰৰ ওপৰত বাৰ চিন আছিল 99 দুটা ইয়াৰ ওপৰত ডবল দশমিকৰ পিছত এটা আছে কিন্তু এটা আছে হল দশমিকৰ পিছত 3 আছিল কিন্তু 3 ৰ ওপৰতটো বাৰ চিনটো নাই আছে জানো নাই তাৰ কাৰণ ইয়াতে অন্য এটা বহাব লাগিব হল বুজি পাইছানে 2.34 বুলি যদিও থাকে তেতিয়াও কি লিখিবা 2 প্লাস কি লিখিবা 3 4 minus 3 লিখি পেলাই 90 অল ইয়াৰ জায়গাত কি বহাব লাগিব 9 এটাই আছে 9 এটো 0 হ'ব তাৰ পাছতে চোৱা এইখিনি হৈ গল নহয় এইখিনি কি হ'ব তোমাৰ 2 প্লাস হল এতিয়া কিমান থাকিব 3 তোমাৰ ইফালে কিমান হ'ব 9 6th ওকে ইফালে কিমান হ'ব 990 ওকে এইখিনি হৈ গল ইমানলৈ কাইব তাৰ পাছত চোৱা এতিয়া আমি জানো যে এইটোৰ লগত এইটো কিয় আছে পূৰণ হৈ আছে বা এলসিএম লব পাৰো কিন্তু আমি কি কৰো ডাইৰেক্ট ইয়াৰ লগত পূৰণ কৰি দিব লাগে কি হ'ব ইফালে 18 ইফালে 9 19 ওকে প্লাস 396 ডিভাইডেড বাই 990 ওকে এটা প্লাস কৰা কিমান হ'ব এটো 6 হ'বই 6 হ'বনে 18 ইফালে 8 9 কিমান হ'ব 17 7 ৰদে কোড ইমান মছল ওলাইছে ওকে তাৰ পিছতে ইয়াত কিমান হ'ব 7 ওলালে তাৰ পিছত 9 and 3 12 ইফালে কিমান হ'ব 13 ইফালে 1 2 ইফালে 990 কোনটো হ'ব কারেক্ট आंसर বা কারেক্ট অপশন কোড 2376 অপশন এটো রং হল ওকে সো এইটো आंसर হ'ব বুজি পাইছে সকলোৱে মোক এইটো आंसरটো কৰি পেকশন ফৰমেটত কৰি দেখাই দিব 2 3 কিমান হ'ব ওকে ইয়াৰ ইকুৱেল কিমান হ'ব কমেন্ট সেকশনত কমেন্ট কৰি জনাবা এটো হোমৱৰ্ক হিচাপে দিছো ওকে হোমৱৰ্ক 1 and 2 আৰু এটা দিছো 4.236 ওকে ইয়াৰ কি হ'ব ইকুৱেল টু কিমান হ'ব পেকশন ফৰমেটত হল মোক কমেন্ট সেকশনত যদি কৰিব পাৰে কৰি পেলাই দেখাব 4 নম্বৰ কোৱেশ্চনটো চোৱা একদম টাইম স্পীড and distance Assam পুলিচৰ ABUBৰ একদম নাম্বাৰ 1 টপিক এই টপিকৰ পৰা কোৱেশ্চন আহিবই এতিয়া চোৱা আৰু প্ৰফিট এণ্ড লছ ডিসকাউন্ট অল কম্পাউণ্ড ইন্টাৰেষ্ট এণ্ড সিম্পল ইন্টাৰেষ্টৰ পৰা বহুত কোৱেশ্চন আহে এতিয়া চোৱা
এ ট্ৰেইন ৰানিং এট দ্য ৰেট ইয়াতে ৰেট মানে কি বুজাইছে স্পীডটোৰ কথা কৈছে হ'ল কি বুলি কৈছে স্পীড অফ 120 কিলোমিটাৰ পাৰ আৱাৰ এঘণ্টাত কিমান যাব পাৰে কিমান দূৰ অতিক্ৰম কৰে 120 কিলোমিটাৰ চোৱা দ্য স্পীড ইন মিটাৰ পাৰ ছেকেণ্ড ইয়াত আৱাৰত দিয়া আছে ঘণ্টাত দিয়া আছে নহয় এইটো মিটাৰ পাৰ ছেকেণ্ডত ই কিমান যাব হ'ল 40 ছেকেণ্ডত ই কিমান দূৰ অতিক্ৰম কৰিব সেইটো উলিয়াব লাগে হ'ল এইটো পাৰ্চেণ্টত নাছিলে একচুৱেলি অংকটো ওকে কিয়ত মিটাৰ পাৰ ছেকেণ্ড এইটো অপশ্যন কেইটা সেনেকৈ আছিলে হা মই কৰবাৰ পৰা কিবা কৰিলোঁ চাগে হ'ল অপশ্যন ইমান ভুল হ'লে কি হ'ব ন ওকে এইটো নহয় এইটো মিটাৰ পাৰ ছেকেণ্ড হ'ব এইটোৰ জেগাত কি হ'ব মিটাৰ পাৰ ছেকেণ্ড হ'ব এইটোৰ জেগাটো কি হ'ব তোমাৰ মিটাৰ পাৰ ছেকেণ্ড হ'ব এইটোৰ জেগাটো কি হ'ব মিটাৰ পাৰ ছেকেণ্ড হ'ব ওকে এইটো থাকিব এতিয়া হেনেকৈ উলিয়াব লাগে সো এতিয়া চা কি হ'ব মানে এইটো একো উলিয়াব নালাগে জাস্ট এইটো কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে এইটো মিটাৰ পাৰ ছেকেণ্ডত আছে জাস্ট ইয়ালৈ কনভাৰ্ট কৰিব লাগে তাৰ কাৰণে কি কৰিবা এটা কনসেপ্ট জানিব লাগিব ঠিক আছে মই লিখি দিছো কিলোমিটাৰৰ পৰা যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি মিটাৰ পাৰ ছেকেণ্ডলৈ নিয়ে তেতিয়ালে কিলোমিটাৰটোৰ লগত কি পূৰণ কৰিব লাগিব তোমাৰ কি পূৰণ কৰিব লাগিব গম পাইছানে 5 কিমান পূৰণ কৰিব লাগিব 18 বুজি পাইছানে 5/18 মই এতিয়া দেখাই দিম বাৰু 5/18 অল এইটো মিটাৰ অল ইয়াত কিমান আছে তোমাৰ কিলোমিটাৰ পাৰ আৱাৰ আছে নহয় 120 আছে ইয়াত কি লিখি দিবা 120 মানে তাৰ পিছত এনেকে যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিয়ে নহয় এইটো অটোমেটিক্যালি পুট কৰিব লাগিব কনভাৰ্ট কৰি ল'ব লাগিব যেনেকে 1 টকাত কিমান পইচা থাকে বুলি ক'লে আমি কি কৰিম 1 টকাত কিমান পইচা থাকে বুলি ক'লে 100 অটোমেটিক আহে নে নাই 100 পইচা থাকিব তেনেকে সো এইটো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিলে 5/18 অল ডাঙৰৰ পৰা সৰুলৈ নিলে 5/18 ঠিক তেনেকৈ মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰলৈ নিয়া হয় কলৈ নিয়ে কিলোমিটাৰ পাৰ আৱাৰলৈ নিয়ে তেতিয়া হলে কি কৰিবা ইয়াতে 18/5 এইটো উল্টা কৰি দিবা মিটাৰ পাৰ ছেকেণ্ডটো কিলোমিটাৰ পাৰ আৱাৰতকৈ সৰু সো সৰুটো ওপৰত যাব আৰু এইটো মিটাৰ পাৰ ছেকেণ্ডতকৈ কিলোমিটাৰ পাৰ আৱাৰটো ডাঙৰ সো 18 টো ওপৰত যাব ওকে এতিয়া আমি কুৱেশ্যনটো কৰিম অল কৰিম মানে এনসাৰটো উলাই দিলো আৰু এতিয়া চোৱা 120 আছে হয়নে নহয় এইটো কলৈ নিব লাগিব মিটাৰ পাৰ ছেকেণ্ডত নিব কৈছে প্ৰতি ছেকেণ্ডত অল এনসাৰ মিটাৰ পাৰ ছেকেণ্ড সো ইয়াত কি কৰিব 5/18 অল লগে লগে এইটো পাৰ ছেকেণ্ডলৈ কনভাৰ্ট হৈ গল এতিয়া চোৱা এইটোৰ লগত এইটো আমি কাটিব পাৰো 60 ৰে এইটো কাটিলো তোমাৰ এইটো কিয়াৰে কাটিব পাৰা 9 অল ঠিক তেনেকৈ এইটো 3 ৰে কাটিলে কেইবাৰ যাব কিমান 20 বাৰ গলে নাই এইটো 3 গুণ 9 কাটকুটটো অকলে জানে এতিয়া চোৱা কিমান হ'ব এই দুটা কি হ'ব পূৰণ হলে কিমান হ'ব 100 হল নে নাই 100/3 100/3 অপচনটোত নাই অৰণ কৰিব লাগিব হয়নে নহয় অৰণ কৰিব লাগিব কেনেকৈ কৰিবা অল এইটো দেখাই দিছো অল 3 হল নে নাই 3 আছে হল নে নাই ইয়াতে 3 গুণ 9 এনেকেও কৰিব পাৰা 10 আকৌ যাব এনেকেও কৰিব পাৰা 9 1 ৰিমাইন্ডাৰ 1 থাকি গল হয়নে নাই এতিয়া আমি ভাগফল কিমান পালো টোটাল কিমান পালো 33 এতিয়া লিখা কিৰে ডিভাইড কৰিছিলা 3 ৰে ডিভাইড কৰিছিলা 3 ৰিমাইন্ডাৰ কিমান হল 1 থাকিলে 1 এইটো মিটাৰ পাৰ ছেকেণ্ড দিস ইজ দা কাৰেক্ট আনসাৰ অপচন সি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছানে এতিয়া চোৱা এই কুৱেশ্যনটোকে মই উল্টা কৰি দিছো অলপমান উল্টা কৰি বুজাই দিছো ওকে এইটো কিলোমিটাৰ পাৰ আৱাৰত আছিল হয়নে নহয় এতিয়া চোৱা কি হ'ব দৰিলো এইটো মিটাৰ পাৰ ছেকেণ্ডত আছে কিহত আছে মিটাৰ পাৰ ছেকেণ্ডত আছে এটা কুৱেশ্যনটোৰ আমি কলৈ নিব লাগিব এনসাৰটো কিহত উলিয়াব লাগিব কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব লাগিব তেতিয়ালে এইটো কি হ'ব আমাৰ ইউনিটটো চেঞ্জ হৈ যাব হয়নে নহয় অল
এইটো কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ এনেকৈ ইয়াতো আহিব হ'লনে নাই ইয়াতো আহিব এতিয়া তাৰ কাৰণে কি কৰিবা মই ক'লোৱে অলৰেডি যে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰলৈ নিয়া হয় কিলোমিটাৰ পাৰ আৱাৰলৈ নিয়া হয় তেতিয়াহ'লে ইয়াতে 18 বাই কি কৰিব লাগিব 5 মিটাৰ পাৰ ছেকেণ্ড যিয়ে দিয়া আছে হ'ল ইয়াৰ লগত পূৰণ কৰিব লাগিব এতিয়া চোৱা এইটো 120 হয়নে নহয় 120 ইনটু 120 হ'ল কলৈ নিব হ'ল 18 বাই 5 এইটো কিহত আছিলে মিটাৰ পাৰ ছেকেণ্ডত কৰিছোঁ এতিয়া আমি এইটো কি কৰিম কিলোমিটাৰ পাৰ আৱাৰ লৈ যাম কিলোমিটাৰ ওকে কিলোমিটাৰ পাৰ আৱাৰ কনভাৰ্ট হৈ গ'ল এতিয়া ইয়াৰ লগত কাটিব পাৰা কাটকুট কৰিবলৈ যাব পাৰা 120 ইনটু 18 ডিভাইডেড বাই কিমান 5 হৰণ কৰি দিবা হৰণ কৰি যিটো পোৱা এইটোৱে এনসাৰ ওকে বুজি পাইছে চাগে নিশ্চয় তাৰপিছতে 5 নম্বৰ কুৱেশ্যনটো চোৱা ট্ৰেণ্টৰ ওপৰত মই আকৌ কৈছোঁ আসাম পুলিচৰ কনষ্টেবলৰ একদম most important topic হৈছে percentage profit and loss time distance and speeds and works and simplification এইখিনি বহুত কুৱেশ্যন উঠে এইখিনি টপিকৰ পৰা নেক্সট তো চোৱা বৰিং লাগিছে নেকি লাহে লাহে পঢ়োৱাৰ কাৰণে বৰিং লাগিছে নেকি আপোনালোকে ফিডবেক বিলাক কমেন্ট সেকশনত শেয়াৰ কৰিবা হা বোলে ক্লাছটো বহুত লেজি হৈছে নে আৰু স্পিডত বহাব লাগে তেনেকে জনাব নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা একদম 100% ডেডিকেটেড দি পঢ়াব চেষ্টা কৰিছো আৰু মই যিমান পাৰো ইয়াতে উদিছে দা স্মলেষ্ট ফ্ৰেকশন মানে ভগ্নাংশ হল which is exactly divisible by each of 6 by 7 5 by 14 10 by 21 ist okay এতিয়া চোৱা এই গোটেই কেইটা ফ্ৰেকশনেদি অৰণ কৰিব পৰা আটাইতকৈ সৰু ভগ্নাংশটো কোনটো ইয়াতে 4টা অপচন আছে হা এই 4টা অপচনৰ ভিতৰত কোনটো কাৰেক্ট এনসাৰ হয় আমি চাব লাগে এতিয়া সো এনেকুৱা টাইপছৰ যদি কুৱেশ্যন আমি কৰিব লগা হয় অলৱেজ ৰিমেম্বাৰ দ্যাটস যে you must be take LCM and HCM from this section okay এটা চোৱা ফ্ৰেকশনৰ এলসিএম মই হুলিয়াম জাস্ট সমুকে হুলিয়াই দিম হা বহুত দীঘলীয়াকে নিলিখো মই ইয়াত লব কেইটা লৈ লম ইয়াতে 6 আছে ওকে ইয়াত 5 and 10 অৰ কেইটা আছে 7 14 and 21 right সো ইয়াৰ পৰা এইকিনিৰ পৰা এলসিএম লম মই আজিও এটা ক্লাস কৰিছিলো মৰ্নিং টাইমত যে ডিভিজিবলস মিন কি বুজিব লাগিব ডিভিজিবল বাই বুলি কলে বা হৰণ যায় তেনেকে যদি ডিভিজিবল ওয়ার্ডটো থাকে দেন you should find out LCM of this number বা ফ্ৰেকশনটোৰ পৰা উলিয়াব লাগিব কি উলিয়াব লাগিব LCM টো উলিয়াব লাগিব সো ইয়াতে মই LCM উলিয়াব হলে অদাই ওপৰত লব কেইটাৰ পৰা কি লব লাগিব LCM হল ইয়াৰ পৰা LCM টো উলিয়াই দিলে হৈ গল এই কুৱেশ্যনটো বুজি নাপাব এনেকে পঢ়ালে ওকে অলপ বেলেগ টাইপত পঢ়াই দিছো ইমান এটা শৰ্ট মেথড লগাই দিলে বুজি নাপাব চোৱা যিসকলে কন্টিনিউ ক্লাস চাই একেদকলে বুজি পাব কিহৰ LCM লম LCM of divisible means LCM লব লাগিব হা divisible লিখা থাকিলে সম্পূৰ্ণৰূপে বিভাজ্য লিখা থাকিলে এইকিনিৰ পৰা লহাগু লব LCM লব LCM কাৰ পৰা লব ওপৰৰ সংখ্যাৰ কেইটাৰ পৰা লবা কিমান 6 আছে হয়নে নহয় তাৰ পিছত 5 আছে তাৰ পিছত কি আছে ইয়াতে 10 ওকে 10 আছে তাৰ পিছত HCF লব লাগিব HCF কাৰ পৰা লব লাগিব অল কনসেপ্টটো কৈ লৈছো আগতে 7 তাৰ পিছত আইলে 14 তাৰ পিছত আইলে 21 ওকে কাৰেক্ট এতিয়া LCM টো জানেই কেনেকে লব লাগে ইয়াতে মই দেখাই দিছো 6 5 and 10 কি লবা LCM কমন কি যাব 2 3
কিমান তোমাৰ 5 and 5 against কি কমন যাব 5 কমন যাব 3 না যায় 1 1 সো এই গুটেখিনি পূৰণ কৰা কিমান হয় এই দুটা পূৰণ কৰিলে কিমান পাবা 10 একেটা 3 1 আর 3 3 1 আর 3 into 3 equal কিমান 30 30 is LCM okay 30 to কি হল LCM তেতিয়ালে আমি গম পালো যে ইকুৱেল 30 to is LCM next 7 14 and 21 or কি লব লাগিব HCF কেনেকে লয় এনেকুৱা নাম্বাৰ লব লাগিব যেটো নাম্বাৰ গুটেইখিনি হৰণ যায় সাপোজ মই ইয়াতে ধৰি লৈছো হা 7 14 and 21 কি লব লাগিব HCF লব লাগিব ইয়াত কি যাব কমন এতিয়া বহুতে ভাবিব যে ইয়াত কি যাব 3 যাব বলে 2 যাব নেকি তেনেকে নো ইয়াত 7 1 আর 7 ইয়াত কি যাব তোমাৰ 2 ইপালে কি হ'ব 3 অকল HCF বলে যেটো সংখ্যাটোৰে গুটেইখিনি হৰণ কৰিব পাৰিম বা এনেকুৱা এটা নাম্বাৰ যেটো নাম্বাৰে গুটেইখিনি ডিভাইড কৰিব পাৰে এটা হি 7 টু 7 টু ইয়াৰ 7 কো ডিভাইড কৰিব পাৰিছো 14 টু কো পাৰিছো 21 টু কো পাৰিছো এতিয়া অকল এইটো লম হল HCF বুলি ক'লে অকল এইটো লব লাগিব কমন যোৱাটো অকলৰে কমন কিন্তু LCM বুলি কোৱাৰ লগে লগে কি হলে হেতেন এই গুটেইখিনি ইয়াৰ লগত এইখিনি পূৰণ কৰিব লাগিলে হেতেন কিন্তু আমি HCF এ লাগে কিমান হ'ব 7 সো কাৰেক্ট অপচনটো কোনটো আছে ক'ত আছে 30/7 so option is the correct answer for this question okay I think clear hoise sage eikini all next tote ami aru aলোচনা কৰিম continue class board দিব চেষ্টা কৰিম এইকেদিন all aru aku কৈছো all বহুত important আৰু যদি কাৰোবাৰ ডাউট আছে then share কৰিব পাৰা comment sectionত share কৰিবা কিবা ডাউট থাকি গৈছে নেকি okay thank you so much let's see you